বেকগ্ৰাউণ্ডটো দেখি পেলাই সকলোৱে ধৰিব পাৰিছে আজি কোনটো টপিকৰ ওপৰত আমি আলোচনা কৰিম হয়নে এটা ইম্পৰ্টেণ্ট টপিক কোনো এটা পৰীক্ষাত নহাকে নাথাকা এটা আমাৰ কেলেণ্ডাৰ এটা মেথছ যিটো মেথছ আমি আজি কনচেপ্টটো শিকিব গৈ আছো ঠিক আছে নে 2 জানুৱাৰী যদি শনিবাৰ 17 জানুৱাৰী কি বাৰ যদি 5 মাৰ্চ দেওবাৰ বহুত এইবিলাক বহুত টান বেছি টান নহয় আগতে কনচেপ্টটো চাই লওঁচোন এইবিলাক বাদ দিয়া এতিয়া হয় নাই সো আমি অংককেইটা এতিয়া দেখি পেলাই ভয় খাব নালাগে আমি কনচেপ্টটো চাই লওঁ তাৰপৰা আমি এইখিনি পঢ়িম ঠিক আছে নে সো আমাৰ বাৰ কেইটা আছে আমাৰ 1 2 3 4 5 6 7টা বাৰ সকলোৱে জানো হয় ইয়াত 1 নম্বৰ বাৰ কোনটো পৰিছে ইয়াত 1 নম্বৰ বাৰ কোনটো আছে 1 নম্বৰ বাৰ হল সোমবাৰ সোমবাৰ 1 নম্বৰ বাৰ 2 নম্বৰত মঙ্গলবাৰ যদি দিওঁ 3 নম্বৰ দিনটো বুধবাৰ 4 নম্বৰ দিনটো বৃহস্পতিবাৰ 5 নম্বৰ দিন শুক্ৰবাৰ 6 নম্বৰ দিন শনিবাৰ আৰু 7 নম্বৰ দিন দেওবাৰ 8 নম্বৰ দিনটো কি বাৰ আহিব 8 নম্বৰ দিনটোত আকৌ সোমবাৰ আহিব তাৰ মানে প্ৰতি 7 দিনৰ মূৰে মূৰে আমাৰ দিনবোৰ ৰিপিট কৰিব ঠিক আছে নে ভালকে মন দিবা কনসেপ্টটো যদি এবাৰ সোমাই যায় আৰু কেতিয়াও এই অংক এই এনেকুৱা ধৰণৰ অংক কৰিবলৈ ভয় নকৰা আৰু কিন্তু এতিয়া আমাৰ বহুতে ভয় কৰে যে 5 মাৰ্চ যদি দেওবাৰ হয় তেতিয়া 28 মাৰ্চত কি বাৰ হ'ব একো টান নহয় মাত্ৰ কনসেপ্টটো চোৱা ঠিক আছে বাৰ কেইটা আমাৰ 7টা সো 8 নম্বৰ বাৰ আকৌ সোমবাৰ ঘূৰি আহিব আকৌ 8 নম্বৰ বাৰ আকৌ সোমবাৰ হ'ব তাৰ মানে আমাৰ কি হ'ব বাৰবিলাক আমাৰ কি হ'ব বাৰবিলাক আমাৰ ৰিপিটেশন কৰিব ঠিক আছে নে বাৰবিলাক আমাৰ ৰিপিটেশন কৰিব হল এটা যদি প্ৰশ্নটো হৈ গ'ল ফাৰ্স্ট প্ৰশ্নটো কি আছিল আমাৰ যদি 2 জানুৱাৰী শনিবাৰ তেন্তে 17 জানুৱাৰী কি বাৰ যদি 2 জানুৱাৰী কি বাৰ শনিবাৰ হয়নে 2 জানুৱাৰী কি বাৰ স্যাটাৰডে বা শনিবাৰ যদি 2 জানুৱাৰী শনিবাৰ হয় কি ক'লে যদি 2 জানুৱাৰী আমাৰ শনিবাৰ হয় যদি 2 জানুৱাৰী আমাৰ শনিবাৰ হয় তেন্তে 17 জানুৱাৰী কি বাৰ তেন্তে 17 জানুৱাৰী কি বাৰ 17 জানুৱাৰী কি বাৰ চোৱা কিমান টান প্ৰশ্ন দেখাত বহুত টান লাগিছে হয়নে সব সকলো বাৰ কেইটা থাকে আমাৰ 7টা থাকে আমি সকলো জানো 8 নম্বৰ বাৰটো কি হ'ব ৰিপিটেশন হ'ব হয়নে এটা চোৱা 2 জানুৱাৰী আমি জানো আৰু কি জানুৱাৰী লাগে আমাৰ 17 জানুৱাৰী লাগে জানুৱাৰী মাহটো 2 জানুৱাৰীলৈকে আমি গম পাওঁ 2 জানুৱাৰী বাৰটোলৈকে আমি জানো এটা আমি কোনটো তাৰিখলৈকে জানো আমি 17 লৈকে নাজানো হয়নে এই 17টা দিনৰ ভিতৰত দুটা দিনৰ বিষয়ে আমি জানো তেন্তে আমি 17টা দিনৰ দুটা দিন মাইনাস কৰি দিম 15টা দিন থাকি গ'ল আমাৰ হাতত 15 দিন থাকি গ'ল সো 15 দিনৰ ভিতৰত আমি এটা ক্যালকুলেশন কৰিব লাগিব যে 15 নম্বৰ মানে 17 নম্বৰ দিনটোত আমাৰ কি বাৰ হ'ব ঠিক আছে নে সো এইটো কৰিবলৈ হলে ইয়াত আমি শনিবাৰ কেইটা পাম বা ইয়াত আমাৰ বাৰ কেইটা ৰিপিট হ'ব তাক জানিবলৈ হলে আমি কি কৰিব লাগিব যদি এটা মাহত সোমবাৰ কেইটা আহে গম পাবলৈ আমি তাকটো হাতে হৰণ কৰি দিলে হ'ল কাৰণ 7 নম্বৰ দিনটোৰ পাছত কি হ'ব আকৌ সেই পাৰ্টিকুলাৰ বাৰটো ৰিপিট মাৰিব হয়নে সো যদি আমি 15ক যদি হাতেৰে হৰণ কৰি দিওঁ যদি 15ক আমি হাতেৰে হৰণ কৰি দিওঁ কি ওলাব 15 যদি হাতে হৰণ কৰো আমি 7 দুগুণ 14 হ'ব 7 দুগুণ 14 হ'ব হয়নে কিন্তু এক বাছি যাব সেই বাছি যোৱাটো অড ডে বুলি কয় কিন্তু সেইবিলাক টাৰ্ম বিলাক কোনো ধৰণৰ মনত ৰখা দৰকাৰ নাই অড ডে কি ইভেন্ট ডে কি দৰকাৰ নাই সিম্পল কে মনত ৰাখা যে 15টা দিন পালো আমি টোটাল কাৰণ 17টা দিন হ'ব লাগে দুটা দিনৰ বিষয়ে আমি জানো কাৰণ 2 নম্বৰ বাৰটো শনিবাৰ আমি জানোৱে অলৰেডি সেই কাৰণে আমি এই 17টা দিনৰ ভিতৰত 2 জানুৱাৰী দিনটো দৰকাৰ নাই আমি 15টা দিন উলিয়াম কিন্তু 15টা দিনত আকৌ ৰিপিটেশনটো বাৰ আছে হয়নে সো ৰিপিটেশনৰ কাৰণে আমি কিহে হৰণ কৰিব লাগিব হাতেৰে হৰণ কৰিব লাগিব কাৰণ 7 নম্বৰ দিনৰ দিনা আকৌ এটা সেম বাৰ আহিব কাৰণে ৰিপিট কৰিব হল সো 15 হাতৰ হৰণ কৰি দিলে কেইবাৰ যাব দুবাৰ যাব 7 দুগুণ 14 হল থাকি যাব কিমান এক ভাগ শেষ কিমান হ'ব এক সো এই একটো আমি লৈ লম এই এক দিন থাকি যাব সো এক দিন থাকি যোৱা মানে কি হ'ব আমাৰ 2 জানুৱাৰীত থকা বাৰটো কি আছিল 2 জানুৱাৰীত থকা বাৰটো আছিল শনিবাৰ মানে সো এই শনিবাৰৰ লগত আমি এক যোগ কৰি দিলে কি হ'ব শনিবাৰ এক দেওবাৰ মানে শনিবাৰৰ লগত এক যোগ কৰিলে কি হ'ব দেওবাৰ মানে এদিন যোগ কৰিলে কি হ'ব দেওবাৰ সো ইয়াৰ আনসাৰ কি হ'ব দেওবাৰ হ'ব ইয়াৰ আনসাৰ কি হ'ব দেওবাৰ হ'ব বুজি পাইছো সবে আনসাৰ কি হ'ব দেওবাৰ